তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। মানুহৰ পৰা সন্মান আশা কৰিব। কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে হঠাতে চহৰৰ বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। সহকৰ্মীসকলৰ লগত আপোনাৰ বন্ধুত্ব বাঢ়িব। আপোনাৰ মনটো আনন্দিত হ'ব, কাৰণ সকলো কাম আপোনাৰ ইচ্ছা অনুসৰি হ'ব। ৰাজনৈতিক বিষয়ত আপুনি বিশেষ আগ্ৰহ ল'ব পাৰে। বৃষ ৰাশি। অচিনাকি মানুহৰ লগত বেছিকৈ যোগাযোগ নকৰিব। শিশুৱে পঢ়া-শুনাৰ সলনি আন কামত অধিক সময় কটাব পাৰে। কিছুমান পৰিকল্পনাৰ বিষয়ে বন্ধু-বান্ধৱীৰ লগত আলোচনা হ'ব পাৰে। সন্ধিয়া ফুৰিবলৈ যাব পাৰে। আপোনাৰ কাম লাহে লাহে হৈ যাব। মিথুন ৰাশি। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক। পাকঘৰৰ কাম কৰাৰ সময়ত মহিলাসকলে সাৱধান হ'ব লাগে। কাৰো নিশ্চয়তা ল'ব নালাগে, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ভাল উপদেশ মানুহে বুজি নাপাব, গতিকে কাকো অনাকাংক্ষিত পৰামৰ্শ নিদিব। পুৰণি বিবাদ পুনৰ উদ্ভৱ হ'ব পাৰে। কৰ্কট ৰাশি। আপোনাৰ ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰা নিৰ্দেশনা লাভ কৰিব। সময়ৰ আগতেই বহু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব। যদি আপুনি সাক্ষাৎকাৰৰ বাবে হাজিৰ হৈছে, তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ উৎকৃষ্ট হ'ব। আপোনাৰ সামাজিক যোগাযোগ বৃদ্ধি পাব।